এটা ৰাজনৈতিক অপসংস্কৃতি আমি বিগত দিনৰ পৰা দেখা পাই আছোঁ। উৰ্দুটো দ্বিতীয় ৰাজ্যিক ভাষা হিচাপে স্বীকৃত। উৰ্দুত বেনাতে তেওঁলোকে লিখিছে বা অসমীয়াৰ কাৰণে ভাৰতীয় আহি গ'লে এইটো হ'ব নোৱাৰে। এই ড্ৰেছটো ভাৰতীয় ড্ৰেছ আৰু উৰ্দু লেংগুৱেজটো ভাৰতীয় লেংগুৱেজ, গতিকে তেওঁলোকে এই ড্ৰেছক লৈ ভাষাক লৈ আজি ইছ্যু বনাব বিচাৰিছে। নমস্কাৰ, NT24 চাই থকাৰ বাবে ধন্যবাদ। মই শামিমুল ইছলাম। মোৰ সৈতে উপস্থিত আছে ডিং সমষ্টিৰ বিধায়ক তথা AIDFৰ উপদলপতি আমিনুল ইছলাম ডাঙৰী। শনিবাৰ ডিং বিধানসভা সমষ্টিৰ অন্তৰ্গত হাছৰাগুৰিত AIDFৰ এখন দলীয় সভা আছে। সভালৈ গৈ থকা অৱস্থাত বাটত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। প্ৰকৃততে এনে ঘটনা কিয় সংঘটিত হৈছিল বা এই ঘটনা সংঘটিত হোৱাৰ কাৰণ কি, কিছু কথা মই বিধায়কজনৰ মুখৰ পৰা জানিব বিচাৰিম। এতিয়া চাওক, এইটো আচলতে নিৰ্বাচন আহি গৈছে আৰু মাত্ৰ ছমাহ পিছতে অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এইবিলাক এটা ৰাজনৈতিক অপসংস্কৃতি আমি বিগত দিনৰ পৰা দেখা পাই আছোঁ যে কোনো দলৰ কোনো ভাবী প্ৰাৰ্থীয়ে তেওঁলোকে মানে এনেধৰণৰ কিছু কাণ্ড কৰে, আগে পিছে আমি দেখা পাইছোঁ। আৰু ডিং সমষ্টিত হ'ল কি, যোৱা 9টা বছৰ মই বিধায়ক হৈ আছোঁ আৰু দেখা গৈছে যে মই প্ৰথমবাৰ যিমান ভোট পাইছিলোঁ দ্বিতীয়বাৰ তাতকৈ প্ৰায় 12,000 ভোট বেছি পাইছোঁ। আৰু এইবাৰ ৰাইজে কৈ আছে যে এইবাৰ লক্ষাধিক ভোট পাম আৰু পূৰ্বৰ তুলনাত বহুত বেছি ভোটৰ ব্যৱধানত জয়লাভ কৰিম। এতিয়া মোৰ যিসকল প্ৰতিপক্ষ আছে ইয়াতে AGP, BJP, কংগ্ৰেছৰ হওক, আম আদমি পাৰ্টি, জনমৰ্চা, এনেকৈ বিভিন্ন দলৰ ভাবী প্ৰাৰ্থীসকলে তেওঁলোকে এতিয়া শংকিত হৈ গৈছে যে মোৰ এতিয়া যিটো জনপ্ৰিয়তা আছে বা পুনৰবাৰ মই নিৰ্বাচিত হৈ হেট্ৰিক কৰিম, এই কথাটো ৰাইজৰ মুখে মুখে ওলাই গৈছে। তেওঁলোকে আমি শুনা পাইছোঁ যে নগাঁও চহৰত তেওঁলোকে বহি গোপন মিটিং কৰিছে, তেওঁলোকে অলপ টকা উঠাইছে, টকা উঠাই বিভিন্ন যিসকল দুষ্কৃতিকাৰী আছে তেনেলোকক তেওঁলোকে টকা দিয়ে যাতে মোৰ বিৰুদ্ধে তেওঁলোকে বদনাম কয় বা মোৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰে। তেতিয়া তেওঁলোকে কৈ আছে মই যিমান দিন জীয়াই থাকিম, কৈছে তেওঁ জীয়াই থকালৈকে আমি আৰু কোনোদিন বিধায়ক হ'ব নোৱাৰিম। সেইকাৰণে তেওঁলোকে এতিয়া এনেধৰণৰ কিছুমান মানে অপপ্ৰচাৰ আৰু অলপ মোক বদনাম কৰিবলৈ তেওঁলোকে জনপ্ৰতিনিধি হিচাপে কিমান সফল বুলি নিজকে ভাবে? এতিয়া এটা কথা মই ক'ব বিচাৰিছোঁ যে খুব যে 100% মানুহৰ সকলোৱে সন্তুষ্ট থাকিব এইটো হ'ব নোৱাৰে। কিছু মানুহৰ থাকিবও পাৰে, বহুত মানুহে বহু সমস্যা আমাৰ আগত দাঙি ধৰে। এতিয়া 100% সকলোখিনি আমিতো কাম কৰিব নোৱাৰোঁ। হয়তো আমাক যিটো সীমিত পুঁজি প্ৰত্যেক বছৰ চৰকাৰে আমাক দিয়ে, সেই টকাৰে আমি যিমান ৰাস্তা ঘাট বনাওঁ, স্কুল কলেজ হস্পিটেল এইবিলাক বনাওঁ, হয়তো কিছু অঞ্চলত আমি কাম কৰিব পাৰোঁ, কিছুমান ঠাইত হয়তো ৰাইজে আশা কৰা ধৰণে কৰিব পৰা নাই, কাৰণ চৰকাৰেতো বহুত বেছি অপৰ্যাপ্ত পুঁজি নিদিয়ে, নিৰ্দিষ্ট পৰিমাণৰ পুঁজি দিয়ে। গতিকে ক্ষোভ কিছু পৰিমাণে থাকিব পাৰে স্বাভাৱিক, কিন্তু সেই ক্ষোভ যদিও কিছুমান মানুহৰ আছে তেওঁলোকে আকৌ সেইটো বুজিও পায় যে হয়তো আমাৰ কামটো নকৰিলেও ক'ৰবাত কৰিছে। কিন্তু কালি যিটো হৈছিল এইটো জনসাধাৰণৰ স্বতঃস্ফূৰ্ত ক্ষোভ নহয়, এইটো হ'ল পূৰ্ব পৰিকল্পিতভাৱে আমি জানো 2-4জন কোন দাবীদাৰ বিধায়ক হ'ব বুলি ভাবি আছে। তেওঁলোকে আগদিনা ৰাতি খবৰ পাইছোঁ তেওঁলোকে ক'ত গৈ আছে, কাৰ ঘৰত গৈ কাক টকা দি আছে, কাক কেনেকৈ মেনেজ কৰি আছে, খবৰবিলাক ৰাতিয়েই পাইছোঁ। আৰু এনেকৈ তেওঁলোকে 16জন মানুহক তেওঁলোকে ফিটিং কৰিলে। মোৰ সফলতাটো মই কেতিয়াও নিজে মুখেৰে নকওঁ, ৰাইজে ক'ব। আৰু মই 2টা টাৰ্মত বিৰোধী বিধায়ক আছিলোঁ আৰু বিৰোধী বিধায়ক হিচাপে যিমানখিনি সম্ভৱ মানে সকলো সমস্যাবিলাক বিধানসভাত দাঙি ধৰিছোঁ। তাৰ ভিতৰত যিমানখিনি চৰকাৰে দিছে সেইখিনি কৰিব পাৰিছোঁ আৰু বহুত সমস্যা আছে যিখিনি আমি কৰিব পৰা নাই। চৰকাৰক আমি বহুত কোৱা স্বত্তেও সেইবিলাক যেনেকৈ গৰাখহনীয়া সমস্যাটো, এইটো মই প্ৰত্যেক বিধানসভাৰ অধিৱেশনত মই বাৰে বাৰে গৰাখহনীয়া সমস্যাটো দাঙি ধৰোঁ। চৰকাৰে কিছু টেম্পৰাৰী মেজাৰত কিছু কাম কৰিছে, কিন্তু এতিয়ালৈকে স্থায়ী সমাধান হোৱা নাই। গতিকে এই কথাটো আমি আশাবাদী, আগন্তুক দিনত যদি আমাৰ মিত্ৰজোঁটৰ চৰকাৰ হৈ আমি ক্ষমতাত আহিব পাৰোঁ তেনেহ'লে স্থায়ী সমাধানৰ ব্যৱস্থা প্ৰথম বছৰতে কৰিম, সেইটো আমি আশাবাদী। এতিয়া কংগ্ৰেছ দলৰ পৰা কোন মুখ্যমন্ত্ৰী হ'লে আপোনালোক মানে সন্তুষ্ট বা আপোনালোকে কাক বিচাৰিব কংগ্ৰেছ দলৰ পৰা মুখ্যমন্ত্ৰী হিচাপে? এটা কথা হ'ল কংগ্ৰেছ দলত মানে এইটো প্ৰথম কথাটো হ'ল যদি তেওঁলোক বিগ ব্ৰাদাৰ হিচাপে আটাইতকৈ বেছি আসন তেওঁলোকে লাভ কৰে তেনেহ'লে তেওঁলোকে নিঃসন্দেহে মুখ্যমন্ত্ৰীত্ব দাবীদাৰ হ'ব বা তেওঁলোকক দিব লাগিব। আৰু এই কথাটো প্ৰথম নিৰ্ভৰ কৰিব তেওঁলোকৰ দলীয় সিদ্ধান্ত, কাৰণ তেওঁলোকৰ দলত তেওঁলোকে কাক প্ৰক্ষেপ কৰে। হয়তো আমাৰ মিত্ৰজোঁটৰ অন্যান্য আমাৰ যিসকল সদস্য যাব তেওঁলোকৰ লগতো আলোচনা কৰিব, কিন্তু প্ৰথম প্ৰপ'জেলটো তেওঁলোকৰ পৰা আহিব যে আমি অমুকক প্ৰক্ষেপ কৰিব বিচাৰোঁ। তাৰপিছত আমাৰ অন্য দলবিলাকৰ সহমতৰ কথা কোৱা আহিব। গতিকে এই ক্ষেত্ৰত আমি আগতীয়াকৈ কোৱাটো উচিত নহয়। আজমল ডাঙৰীয়াই এৰাবিক ভাষাৰ বেনাৰ ব্যৱহাৰ কৰিলে, এই ক্ষেত্ৰত আপুনি কি ক'ব?
এটা কথা হ'ল সেইটো কোনো ৰাজনৈতিক সভা নাছিলে আৰু দলীয় প্ৰগ্ৰামো নাছিলে। তাত এখন মাদ্ৰাছাত তেখেতক এটা বিশেষ কাৰ্যসূচীত চিফ গেষ্ট হিচাপে আমন্ত্ৰণ কৰি নিছিলে। বেনাৰখন তেখেতে বনোৱা নাই বা তেখেতে কৈ দিয়া নাই, সেই মাদ্ৰাছা কৰ্তৃপক্ষই তেওঁলোকে বেনাৰখন বনাইছিল। আৰু দ্বিতীয় কথাটো হ'ল যে সেইখন যিহেতু ৰাজনৈতিক সভা নাছিল, মাদ্ৰাছাবিলাকত সাধাৰণতে কিছু অসমীয়া ইংৰাজীও শিকোৱা হয় যদিও তাত যিখিনি কোৰ্চ কাৰিকুলাম অধিকাংশ উৰ্দু মাধ্যমত থাকে। গতিকে উৰ্দু মাধ্যমত শিক্ষাদান হয়, অলপ অসমীয়া ইংৰাজী বিজ্ঞান এইবিলাকত শিকোৱা হয়। কিন্তু সেই য'ত উৰ্দু মাধ্যমত তাত শিক্ষাদান কৰা হয়, তেওঁলোকে উৰ্দুত এখন বেনাৰ বনাইছে আৰু তাত আজমত চাহাব নিজে মুখ্য অতিথি হিচাপে তাত উপস্থিত হোৱাৰ পিছতহে দেখিছে, বেনাৰখনটো তেখেত যোৱাৰ পিছত বনোৱা নাই। আৰু এই বিষয়টো একো ডাঙৰ কথাই নহয়, কাৰণ উৰ্দুটো আমাৰ ভাৰতৰ সংবিধান স্বীকৃত এটা ভাষা, সংবিধানত স্বীকৃতি আছে। আমাৰ ভাৰতত দ্বিতীয় ইউপিৰ নিচিনা কিছুমান ৰাজ্যত দ্বিতীয় ষ্টেট লেংগুৱেজ এইটো উৰ্দুটো দ্বিতীয় ৰাজ্যিক ভাষা হিচাপে স্বীকৃত। আজি যদি এইখন অসমত বহুত ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে বা ইংৰাজী, তাত বেনাৰবিলাক ইংৰাজীত বনায়। ইংৰাজীটো আমাৰ ভাৰতীয় ভাষা নহয়, এইটো ইউৰোপৰ ভাষা। উৰ্দুটো আমাৰ ভাৰতৰ ভাষা, আৰু উৰ্দুত বেনাৰ বনালে ইমান ডাঙৰ অপৰাধ হৈ গ'ল। ইংৰাজীত বেনাৰ বনায়, সেইবিলাক বিদেশী ভাষা, আমাৰ ভাৰতৰ ভাষাই নহয়। গতিকে সেইবিলাকতো অপৰাধ নহয়। আনকি গভমেণ্টৰ কিছুমান কাম কাজত মই দেখিছোঁ, চৰকাৰী মন্ত্ৰীসকল য'ত গৈ পেলাই কিছুমান তেওঁলোকে কাৰ্যসূচীত অংশ লয় য'ত ইংৰাজীত বেনাৰ লিখা থাকে। গতিকে সেইটো লৈতো আপত্তি হোৱা নাই। ইংৰাজীত বেনাৰ বনালেই অসমীয়া ভাষা, অসমীয়া জাতিৰ অপমৃত্যু ঘটিল, সেইটো হ'ব নোৱাৰে। পূৰ্বৰ মাদ্ৰাছা এখনত উৰ্দুত বেনাৰটো তেওঁলোকে লিখিছে, অসমীয়া ভাষা জাতি মৰি গ'ল বা অসমীয়াৰ কাৰণে ভাবুকি আহি গ'ল, এইটোতো হ'ব নোৱাৰে। আচলতে আমাৰ মিত্ৰজোঁটৰ যিটো উত্থান, কংগ্ৰেছ AUDF-ৰ লগত বামপন্থী বা অন্যান্য আঞ্চলিক দলে যিটো মহাজোঁটবন্ধনৰ কাৰণে আগুৱাই গৈ আছে, এই মহাজোঁটবন্ধনৰ কাৰণে শংকিত হৈছে শাসকীয় বিজেপি। তেওঁলোকে এতিয়া যিকোনো এটা চেলু বিচাৰি আছে, সেই চেলু লৈ তেওঁলোকে যাতে অসমত এটা ভুল এটা মেছেজ তেওঁলোকে ৰাইজক দিব পাৰে, পাব পাৰে, তাৰ কাৰণে তেওঁলোকে অপচেষ্টা কৰি আছে। আৰু এই টিচুটোক ইছ্যু বনাই আছে তেওঁলোকে। এতিয়া এনেকুৱা এটা অৱস্থা হ'ল, এই বেনাৰটো কোনো ইছ্যুৱেই নহয়। আজি অসমৰ যিটো সংস্কৃতিৰ কথা তেওঁলোকে কৈ আছে, যিসকলে এই বেনাৰৰ বিৰোধিতা কৰি আছে, অসমীয়া সংস্কৃতিত পেণ্ট চাৰ্টটো আছে নেকি? পেণ্ট চাৰ্ট, টি চাৰ্ট এইবিলাকতো ব্ৰিটিছ সংস্কৃতি, আমাৰ অসমৰ অসমীয়া সংস্কৃতি নহয়। তেওঁলোকে নিজে পেণ্ট চাৰ্ট পিন্ধি তেওঁলোকে কৈ আছে ব্ৰিটিছৰ সংস্কৃতি লৈ আকৌ অসমীয়া সংস্কৃতিৰ মৃত্যু হোৱা বুলি কৈ আছে। আৰু তেওঁলোকে এই আজমত চাহাবৰ পোচাক পাতি লৈ যিটো প্ৰশ্ন কৰে, যিটো কুৰ্তা যিটো পিন্ধে, কুৰ্তাটো হ'ল পাঞ্জাবী বুলিও কয় ইয়াক, যিহেতু পাঞ্জাৱত এইটো ব্যাপকভাৱে প্ৰচাৰ হৈছিলে। আৰবৰ লোকে এই পাঞ্জাবী কুৰ্তাটো নিপিন্ধে, তেওঁলোকে জুব্বা পিন্ধে, মই নিজে দেখিছোঁ তেওঁলোকে। গতিকে এই ড্ৰেছটো ভাৰতীয় ড্ৰেছ আৰু উৰ্দু লেংগুৱেজটো ভাৰতীয় লেংগুৱেজ। গতিকে তেওঁলোকে এই ড্ৰেছক লৈ, এই ভাষাক লৈ আজি ইছ্যু বনাব বিচাৰিছে। গতিকে তেওঁলোকে নিজে ব্ৰিটিছৰ অনুকৰণৰ ড্ৰেছ পিন্ধি আছে, ইংৰাজী ব্যৱহাৰত কোনো বাধা নাই। এইবিলাক মানে আচলতে পাগল হৈ গ'ল। মানে তেওঁলোকে মিত্ৰজোঁটৰ উত্থানত মানে তেওঁলোক ক্ষমতাৰ পৰা আঁতৰি চিটিকি পৰিব, তাৰ কাৰণে তেওঁলোক হোপলেছ হৈ গ'ল, নিৰাশ হতাশ হৈ এতিয়া আবুল তাবুল বকিব লৈছে। কিন্তু অসমবাসীয়ে এইবিলাক মানে ভিত্তিহীন ইছ্যুক লৈ ৰাজনীতি নকৰে। আগন্তুক দিনত চাব, মিত্ৰজোঁটৰ উত্থান হ'ব, অসমত চৰকাৰৰ পৰিৱৰ্তন হ'ব, বিজেপি ক্ষমতাৰ পৰা চিটিকিব, এটা আমি আশা কৰোঁ। ND24